নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাল আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এয়া গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানা আৰু আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে এইখন ইণ্ট্ৰা বাহন টাটা ইণ্ট্ৰা বাহন আৰু এই টাটা ইণ্ট্ৰা বাহনতে যোৱা নিশা 15টাকৈ গৰু বহিৰাজ্যলৈ সৰবৰাহ কৰি থকাৰ যজা চলি থকাৰ সময়তে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষীয়ে বিশেষ সূত্ৰে খবৰটো লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰু তাৰপিছতে তেওঁলোকে এই বাহনখন জব্দ কৰিছে। সমান্তৰালকৈ গৰুকেইটাও তেওঁলোকে জব্দ কৰি ইতিমধ্যে থানালৈ লৈ আনিছে। স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সৰ্বমুঠ 15টাকৈ গৰু আছিল আৰু ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বাখাৰাপাৰাত মজুত কৰি ৰখা হৈছিল 15টাকৈ গৰুকেইটাৰ ওপৰত কে চিম্বল দিয়া আছে, প্ৰত্যক্ষ কৰি আছে আপোনালোকে। আৰু আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই গৰুকেইটা মেঘালয়লৈ সৰবৰাহ কৰি থকাৰ বাবে যজা চলাই থকা হৈছিল আৰু যিখন আপোনালোকে বাহন দেখিলে টাটা ইণ্ট্ৰা বাহন, সেই টাটা ইণ্ট্ৰা বাহনখনত কেইবাটাও গৰু ইতিমধ্যে তাত উঠাইছিল আৰু বাকী থকা গৰুকেইটা তেওঁলোকে সৰবৰাহকাৰীয়ে উঠাই থকা সময়তে আৰক্ষীয়ে ঘটনাস্থলীত গৈ উপস্থিত হয়। তাৰপিছতে আৰক্ষীক দেখা মাত্ৰকে আৰক্ষীৰ লোক তাত উপস্থিত হোৱা খবৰটো পোৱা মাত্ৰকে যিসকল সৰবৰাহকাৰী আছিল, যিসকলে এই গৰুকেইটা সেই বাহনখনত লোড কৰি আছিল, সেই লোককেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। তাৰপিছতে আৰক্ষীয়ে বাহনখন জব্দ কৰিছে আৰু আটাইকেইটা গৰু, সৰ্বমুঠ 15টাকৈ গৰু আছিল, সেই গৰুকেইটা তেওঁলোকে জব্দ কৰি থানালৈ লৈ আনিছে। তো ইতিমধ্যে ক'ব লাগিব যে গোৱালপাৰা জিলাতো বিভিন্ন প্ৰান্তত যি বহিৰাজ্যলৈ গৰু সৰবৰাহ, অবৈধভাৱে যি গৰু সৰবৰাহৰ কাৰ্য, সেই কাৰ্য আচলতে অব্যাহত আছে আৰু তাৰ মাজতে এনেদৰে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষীয়ে যোৱা নিশা ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী এটা অঞ্চল বাখাৰাপাৰা, সেই বাখাৰাপাৰাতে মজুত কৰি ৰখা হৈছিল এই গৰুকেইটা আৰু ইণ্ট্ৰা বাহনখন আপোনালোকে দেখি আছে AS01RC 2937। এই টাটা ইণ্ট্ৰা বাহনখনতে গৰুকেইটা সৰবৰাহ কৰাৰ বাবে যজা চলাই আছিল আৰু তাৰপিছতে আৰক্ষীয়ে খবৰটো লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় গৰুকেইটা জব্দ কৰি ইতিমধ্যে থানালৈ লৈ আনিছে। পুনৰবাৰ জনাইছোঁ আপোনালোকক সৰ্বমুঠ 15টাকৈ গৰু আছিল আৰু বাহনখন জব্দ কৰিছে। কিন্তু আৰক্ষী তাত উপস্থিত হোৱাৰ খবৰটো পোৱা মাত্ৰকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যিকেইজন গৰু সৰবৰাহকাৰী আছিল। তো এইটো আছিলে খবৰ। এনেদৰে দেখিবলৈ পোৱা গ'ল এতিয়া বহিৰাজ্যলৈ যি গৰু সৰবৰাহ, অবৈধভাৱে গৰু সৰবৰাহৰ যি কাৰ্য, সেই কাৰ্য অব্যাহত আছে আৰু তাৰ মাজতে ধূপধাৰা আৰক্ষীয়ে 15টাকৈ অবৈধভাৱে গৰু সৰবৰাহ কৰি থকা অৱস্থাত এই গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয়। ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম মেঘালয় সীমান্তৱৰ্তী এটা অঞ্চল বাখাৰাপাৰা আৰু সেই বাখাৰাপাৰাৰ প্ৰায় যোৱা নিশা এনেদৰে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দল উপস্থিত হৈ সৰবৰাহ কৰিবলৈ যজা কৰি থকা গৰুকেইটা উদ্ধাৰ কৰি থানালৈ লৈ আনিছে, বাহনখনক জব্দ কৰিছে। লগে লগে কৈছোঁ উপহাৰ কুপন খেলৰ খবৰ। বাক্সাত অহাকালি এখন খেল আছে, সেই খেলখনৰ টিকেট যদি আপোনালোকে ল'ব বিচাৰে মোৰ পৰা ল'ব পাৰিব। 7099337887 এই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিলে হ'ল যিসকলে টিকেট ল'ব বিচাৰে। আৰু এই খেলখনত অহাকালিৰ খেলখনৰ টিকেট বিক্ৰী কৰি মই যিখিনি পইচা পাম, সেই টকাখিনি উজনিত যি বানপীড়িত লোকসকল, সেই লোকসকলৰ সাহায্যৰ বাবে প্ৰেৰণ কৰিম বুলি থিৰাং কৰিছোঁ। তো আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা প্ৰকাশ কৰিলোঁ।